কালি বদৰুদ্দিন আজমলে কি মন্তব্য কৰিছে শুনিছে সেই মন্তব্যটোক লৈ কি ক'ব বিচাৰিব আপুনি সাম্প্ৰদায়িক মন্তব্য কৰা ইতিমধ্যে আৰম্ভ কৰি দিছে মুখ্যমন্ত্ৰীও কৰিছে আজমলেও কৰিছে চাওক মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমল টকাটো ৰিপিঠি আৰু সিপিঠি অসমৰ ৰাইজ সাম্প্ৰদায়িক নহয় অসমৰ ৰাইজে আপুনি চাওক অসমৰ ৰাইজে মিলা প্ৰীতিৰে থাকি পেলাই ভাল পায় এই সাম্প্ৰদায়িক শক্তিক আমি যদি পৰাভূত কৰিব লাগে তেলে দিছপুৰবাসী ৰাইজে এবাৰ আমাক ভোট দিব আমি বেয়া লাগে এইবিলাক হিন্দু মুছলমান অচিনাকি চিনাকি এইবিলাক কথা চিভিল ছ'চাইটিত আজি তাৰিখত মানুহে চন্দ্ৰত মংগল গ্ৰহলৈ মহাযান পঠাইছে সেইখিনি সময়ত যদি এতিয়া হিন্দু মুছলমান সাম্প্ৰদায়িক কথা কয় তেনে আমি কিমান নিম্ন ৰুচি সম্পন্ন মানুহ ইয়ে প্ৰমাণ কৰে গতিকে সেইকাৰণে এই সাম্প্ৰদায়িক মন্তব্য মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কি মন্তব্য শুনাও নাই আৰু তেখেতকো এনেকুৱা কথা নকবৰ কাৰণে আহ্বান জনাইছোঁ কাৰণ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক ইমান বেয়াকৈ সমালোচনা কৰাৰ পিছত তেওঁ যদি সঁচাকৈ হজি হয় সঁচাকৈ যদি তেওঁ হজ কৰা এজন মৌলানা হয় তেতিয়াহ'লে নিজৰ জাতিটোক নিজৰ সম্প্ৰদায়টোক ইমান ককৰ্থনা কৰাৰ পিছত তেওঁ আকৌ কিয় সাম্প্ৰদায়িক কথাবিলাক প্ৰশ্ৰয় দিয়ে এইটো নাপায় হজৰত মহম্মদ তেখেতেও কৈ গৈছে যে সকলোৱে সকলোকে সন্মান কৰিব লাগে আমাৰ গীতাত কৈছে এটা ধৰ্ম আনটো ধৰ্মক সহায় কৰিব লাগে সনাতনীয়ে কৈছে এটা ধৰ্ম আনটো ধৰ্মক ৰেচপেক্ট কৰিব লাগে গতিকে এইটো মানি চলাটো ভাল থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত